মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি যেহেতু তোমালোকৰ ম্যাথছৰ পৰীক্ষা আছে গতিকে তোমালোকে ম্যাথছৰ পৰীক্ষা দিবলৈ যোৱাৰ আগতে তোমালোকৰ ম্যাথছৰ যিমান ফৰ্মুলা আছে গোটেইটা ফৰ্মুলা আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ফৰ্মুলাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰা, তোমালোকৰ নিশ্চিতভাৱে পৰীক্ষাত কামত আহিব। দেৰি নকৰাকৈ আৰম্ভ কৰিছো। এটো চা, প্ৰথমতে তোমাৰ অনুপাত আৰু সমানুপাত যেটো থাকে এটোৰ ওপৰতো তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন হয় তোমালোকে অলৰেডি গমে পাইছা। তো ইয়াতে চা যদি a/b = c/d হয় তেতিয়াহলে ইয়াৰ যদি বিপৰীত প্ৰক্ৰিয়া লও আমি তেতিয়াহলে কি হ'ব b/a = d/c হ'ব। এটো তোমাৰ হ'ব, ঠিক আছে। মানে তোমাৰ a/b = c/d হলে এটো তোমাৰ যদি বিপৰীত প্ৰক্ৰিয়া লোৱা তেতিয়াহলে b/a = d/c হ'ব, ঠিক আছে। বিপৰীত কৈ ললে ইয়াৰ পিছত চা তোমাৰ যদি একান্তৰ লোৱা, একান্তৰ a/b = c/d হলে এটো a/c = b/d হ'ব। এটো a/b = c/d হলে তোমাৰ কি হয় ad = bc হয়, হয়নে? আৰু তুমি যদি দুইফালে cd ৰে মাল্টিপ্লাই কৰা, দুইফালে cd ৰে মাল্টিপ্লাই কৰিলে তুমি কি পাবা, এটো পাবা a/c = b/d, অৰ্থাৎ a/c = b/c হ'ব। আৰু যদি তুমি যোগ প্ৰক্ৰিয়া কৰা অৰ্থাৎ তোমাৰ দুইফালে যদি 1 যদি প্লাস কৰা, ঠিক আছে, 1 প্লাস কৰিলে a/b = c/d যদি থাকে তুমি দুইফালে যদি 1 প্লাস কৰা তেতিয়াহলে তুমি এটো ফলাফল পাবা, অৰ্থাৎ a + b = b = c + d = d পাবা। আৰু তোমাৰ যদি ভাগ প্ৰক্ৰিয়া লোৱা, এটো সব ভাগ প্ৰক্ৰিয়া ললে তুমি কি কৰিব লাগিব, গোটেইকেইটাৰ পৰা তুমি 1 মাইনাস কৰিব লাগিব। অৰ্থাৎ তোমাৰ a/b = c/d থাকিলে তাৰ পৰা তোমাৰ এটো যদি 1 মাইনাস কৰি দিয়া তেতিয়াহলে তুমি এটো ফলাফল পাবা, অৰ্থাৎ a - b = b = c - d = d। এর পিছত তোমাৰ এটো সা যোগভাগ যেটো প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো তোমাৰ কি হয়, এটো a/b = c/d যদি থাকে তেতিয়াহলে এটো a + b = c + d / d এটো আমি অলপ আগতে পাই আহিলো। আৰু তোমাৰ যদি এটো মাইনাস কৰা অৰ্থাৎ a - b / b = c - d / d হয়। এতিয়া তুমি একক দুইৰে হৰণ কৰিলে তুমি এটো ফলাফল পাবা, অৰ্থাৎ a + b = a - b যদি হয় তেতিয়াহলে c + d = c - d হ'ব, ঠিক আছে। ইয়াৰ পিছত চোৱা তোমাৰ এইখিনি কথা তুমি মনত ৰাখিব লাগিব। সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত তোমাৰ 0 1 4 5 6 বা 9 অংকৰে কি হয় শেষ হয়। এটো তোমাৰ এছাৰশন ৰিজনিংৰ কাৰণে তুমি এটো মনত ৰাখিব লাগিব। আৰু বৰ্গ সংখ্যাৰ শেষত সদায় তোমাৰ যুগ্ম সংখ্যক শূন্যহে থাকিব। যেনেকুৱা তোমাৰ এটো 10 যেটো আছে 10 টো কিন্তু কি নহয় তোমাৰ বৰ্গ সংখ্যা নহয়, কিন্তু 100 হলে এটো বৰ্গ সংখ্যা হ'ব। কিয় কাৰণে? কাৰণ এটা তোমাৰ যুগ্ম সংখ্যক 0 আছে, অৰ্থাৎ দুটা 0 হ'ব লাগিব, নহলে তোমাৰ 4টা 0 হ'ব লাগিব, নহলে 6টা 0 হ'ব লাগিব, নহলে 8টা 0 হ'ব লাগিব। তেতিয়া হলে হেইবোৰ কি হ'ব বৰ্গ সংখ্যা হ'ব। তুমি দুটা পইণ্ট মনত ৰাখিবা। এর পিছত চোৱা এটোৰ ওপৰতো বিভিন্ন ধৰণৰ কোৱেশ্চন হয়। n ৰ বৰ্গ অৰ্থাৎ তোমাৰ n² আৰু n+1 ৰ বৰ্গ অৰ্থাৎ তোমাৰ n+1 হোল স্কয়ার, এটোৰ মাজত তোমাৰ কেইটা স্বাভাৱিক সংখ্যা থাকে, 2nটা স্বাভাৱিক সংখ্যা থাকে, ঠিক আছে। ইয়াৰ পিছত চোৱা এটো চোৱা যেটো তোমাৰ ইন্ডিসেসৰ যিবোৰ ফৰ্মুলা আছে সেই ফৰ্মুলাবোৰ a⁴m * a⁴n যদি হয় তেতিয়াহলে ইয়াৰে যিবোৰ পাৱাৰ আছে সেই পাৱাৰবোৰ তোমাৰ কি হৈ যাব প্লাস হৈ যাব, অৰ্থাৎ a⁴m+n হ'ব। যদি ডিভাইড কৰা যায় তেতিয়াহলে তোমাৰ পাৱাৰবোৰ কি হ'ব মাইনাস হ'ব। আৰু যদি এটাৰ পাৱাৰ হোল টু দি পাৱাৰ থাকে তেতিয়াহলে দুইটা পাৱাৰে কি হ'ব প্লাস হ'ব। ইয়াতে যদি মাল্টিপ্লাই হয় আৰু যদি ডিফারেন্ট থাকে কিন্তু পাৱাৰবোৰ যদি সেম থাকে, অৰ্থাৎ a * b এটো m আৰু এটো m আছে তেতিয়াহলে কি হ'ব ab হোল টু দি পাৱাৰ কি হ'ব m হ'ব। আৰু এটো তোমালোকে জানাই প্ৰতিক্ৰম হয়, এটো তোমাৰ a ইনভার্স হলে অৰ্থাৎ e⁻⁻1 হলে 1/a হয়, আৰু তোমাৰ a/b হোল টু দি পাৱাৰ -1 হলে এটো কি হ'ব b/a হ'ব। আৰু তোমালোকৰ এই যেটো আছে এটো বহুত ইম্পৰ্টেন্ট হয়। ইয়াতে চোৱা যদি -1 ৰ পাৱাৰ যদি যুগ্ম হয় অৰ্থাৎ n ৰ ভ্যালু যুগ্ম হলে সদায় প্লাস আহিব, আৰু n ৰ ভ্যালু যদি অযুগ্ম হয় সদায় মাইনাস আহিব। এটো চাই দুটা কথা বহুত ইম্পৰ্টেন্ট হয়, তোমালোকে এটো মনত ৰাখিবা। a⁴0 কি হয় 1 হয়। আৰু যদি তুমি ডিভাইড কৰা সেম এক্সপোনেন্ট থাকিলে তেতিয়াহলে তোমাৰ a/b হোল টু দি পাৱাৰ কি হ'ব m হ'ব, ঠিক আছে।
ইয়াৰ পিছত চোৱা আমাৰ যিবোৰ ডাঙৰ সংখ্যা বা সৰু সংখ্যাবোৰক যেতিয়া আমি কি কৰিব লাগে মান্য ৰূপত লিখিব লাগে অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে তেতিয়াহ'লে আমাৰ এইটো কণ্ডিশ্যন আমি ছেটিছফাই কৰোঁ মানে k ইনটু 10 টু দি পাৱাৰ m য'ত 1 এইটো লেছ দেন ইকুৱেল টু k লেছ দেন 10 এইটো মনত ৰাখিবা এইটোতো বহুত জিলাত আহিছে কামৰূপ মেট্ৰ' জিলাতো প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে অৰ্থাৎ k ৰ যিটো ভেলু সেইটো 1 আৰু 10 ৰ সদায় মাজত থাকিব লাগিব ঠিক আছে ইয়াৰ পিছত চোৱা এইটো ইউক্লিডৰ যিটো বিভাজন প্ৰমেয়িকা আছে সেই প্ৰমেয়িকাটো তুমি মনত ৰাখিব লাগিব এতে দুটা প্ৰদত্ত যোগাত্মক সংখ্যা a আৰু b ৰ ক্ষেত্ৰত এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r য'ত 0 লেছ দেন ইকুৱেল টু r লেছ দেন b এই কণ্ডিশ্যনটো আৰু এইটো ডেফিনিশ্যনো মনত ৰাখিবা ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমাৰ এইটো উপপাদ্য এইটো যদি তোমাৰ x = p/q আৰু যদি p/q আগত লিখিব পাৰো সেইটো তোমাৰ কি হয় এটা পৰিমেয় সংখ্যা হয় আৰু যদি পৰিমেয় সংখ্যা হয় তেতিয়াহ'লে q ৰ যিটো মৌলিক উৎপাদকীকৰণ থাকিব সেইটো 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিত আহিব আৰু যদি a আৰ্হিত আহে তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব পৰিসমাপ্ত হ'ব বা সাৱধি হ'ব ঠিক আছে ইয়াৰ পিছত চোৱা এইটো ফৰ্মুলা মনত ৰাখিবা এইটো x ৰ পাৱাৰ যদি m/n থাকে তেতিয়াহ'লে n√x হোল টু দি পাৱাৰ m লিখিব পাৰি অৰ্থাৎ n√x টু দি পাৱাৰ m এইটো লিখিব পাৰি এইটো মনত ৰাখিবা এইবোৰ তোমাৰ 1 মাৰ্কৰ কাৰণে ইয়াৰ পিছত চোৱা এইটো যেটো আমাৰ বহুপদ আছে সেই বহুপদৰ আদৰ্শ ঠাঁচটো চাওয়া আদৰ্শ ঠাঁচটো আমি জানোৱে যদি কিউবিক পলিনোমিয়েল হয় তেতিয়াহ'লে কি হ'ব ax³ + bx² + cx + d এটো হৈছে তোমাৰ আদৰ্শ ঠাঁচ অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্ম তাৰ পিছত তোমাৰ এটো তোমাৰ যদি কিউবিক পলিনোমিয়েল হয় এৰে সৰ্বোচ্চ ঘাত থাকিব কিমান 3 অৰ্থাৎ মাত্ৰা কিমান থাকিব 3 থাকিব মাত্ৰা যদি 3 থাকে তেতিয়াহ'লে শূন্য কেইটা থাকিব শূন্য থাকিব কেইটা 3টা আৰু যদি দ্বিঘাত বহুপদ হয় তেতিয়াহ'লে তোমাৰ এটো জানাই দ্বিঘাতৰ ক্ষেত্ৰত এটো চোৱা যদি দ্বিঘাত হয় তেতিয়াহ'লে এটোৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হ'ব ax² + bx + c আৰু ইয়াৰে শূন্য দুটা যদি আলফা আৰু বিটা হয় তেতিয়াহ'লে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক কি হ'ব চোৱা তোমাৰ দুটাৰ যোগফল শূন্য দুটাৰ যোগফল কি হ'ব -b/a আৰু দুটাৰ পূৰণফল হ'ব c/a ঠিক আছে আৰু y = ax + b যিটো সৰল ৰেখা আছে সেই সৰল ৰেখাডালে সদায় তোমাৰ x অক্ষতে ইন্টাৰসেক্ট কৰিব এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু তোমাৰ যদি কিউবিক পলিনোমিয়েল হয় তেতিয়াহ'লে তোমাৰ 0 3টাৰ যোগফল অৰ্থাৎ আলফা + বিটা + গামা = কি হ'ব -b/a আৰু দুটাৰ পূৰণফল ললে আলফা * বিটা + বিটা * গামা + গামা * আলফা হলে c/a হ'ব আৰু 0 3টাৰ পূৰণফল অৰ্থাৎ আলফা * বিটা * গামা এটা তোমাৰ হ'ব -d/a আৰু তোমাৰ y = ax³ + bx² + cx + d লিখে যিকোনো আকৃতিৰ হ'ব পাৰে আৰু এটো তোমাৰ x অক্ষত কেইটা বিন্দুত ইন্টাৰসেক্ট কৰিব তিনিটা বিন্দুত ইন্টাৰসেক্ট কৰিব আৰু তোমাৰ যদি কোৱাড্ৰেটিক পলিনোমিয়েল হয় তেতিয়াহ'লে তোমাৰ দুটা বিন্দুত কি কৰিব ইন্টাৰসেক্ট কৰিব ঠিক আছে এর পিছত চোৱা যেটো তোমাৰ বিভাজন কলন বিধি আছে বিভাজন কলন বিধিটো তোমালোকে এবাৰ চাই লোৱা যদি px আৰু gx দুটা বহুপদ যাতে gx ≠ 0 তেন্তে qx আৰু rx নিৰ্ণয় কৰিব পাৰো যাতে px = gx * qx + rx এইখিনি কথা তুমি মনত ৰাখিবা অৰ্থাৎ এটো ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগিক এইখিনি কথা ইয়াৰ পিছত চোৱা এটো তোমাৰ দুটা চলকযুক্ত যেটো রৈখিক সমীকরণ আছে হেতুৰ তোমাৰ ফৰ্মুলা হয় a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 যদি দুটা রৈখিক সমীকৰণৰ জোৰ হয় তেতিয়া হলে তোমাৰ এই কন্ডিশনখিনি তোমালোকে মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় পৰস্পৰে কটাকটি কৰিব কেতিয়া যেতিয়া a1/a2 ≠ b1/b2 হ'ব আৰু এনেকুৱা হলে তোমাৰ কি থাকিব এটা অদ্বিতীয় সমাধান থাকিব যদি a1/a2 = b1/b2 = c1/c2 হয় তেতিয়া হলে তোমাৰ এটাৰ ওপৰত লেখ আনটো এনেকে মিলি যাব আৰু তেতিয়া হলে তোমাৰ কি থাকিব অসীম সংখ্যক সমাধান থাকিব আৰু এটো তোমাৰ সমাধান থাকিলে তাক আমি কি বুলি কও সংগত বুলি কও তো অসীম সংখ্যক সমাধান থাকিলে এটো হ'ব তোমাৰ পৰতন্ত্ৰ সংগত বুলি কোৱা হয়
আৰু a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 হলে এটুক আমি কি বুলি কও ইয়াৰ যেটো লেখ হ'ব লেখ দুডাল তোমাৰ এটাৰ লগত আনটো সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে কোনো ধৰণৰ সমাধান নাথাকে আৰু সমাধান নাথাকিলে তাক আমি কি বুলি কও অসংগত বুলি কও সমাধান নাথাকিলে তাক অসংগত ঠিক আছে ইয়াৰ পিছত চোৱা এটো তোমাৰ দ্বিঘাত সমীকৰণৰ হয় দ্বিঘাত সমীকৰণৰ যেটো দ্বিঘাত সূত্র আছে ax² + bx + c = 0 এটো হৈছে তোমাৰ আদৰ্শ সমীকৰণ আৰু ইয়াৰে তোমাৰ যেটো দ্বিঘাত ফৰ্মুলা আছে হেতু ফৰ্মুলা হৈছে এনেকুৱা x = -b + -b² - 4ac / 2a এটো আৰু চোৱা তোমাৰ ইয়াৰে কন্ডিশন যে তিনিটা আছে সেই কন্ডিশন তিনিটা মনত ৰাখিব লাগিব মূলৰ প্ৰকৃতি অৰ্থাৎ মূলৰ প্ৰকৃতি আমি কেনেকৈ নিৰূপণ কৰো ইয়াৰে যেটো ভেদ নিৰূপক আছে ভেদ নিৰূপক হেতুৰ সহায়ত আমি মূলৰ প্ৰকৃতি নিৰ্ণয় কৰো আৰু ভেদ নিৰূপকটো কি হয় b² - 4ac তো চোৱা b² - 4ac যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া হলে তোমাৰ বাস্তৱ মূল থাকিব যদি b² - 4ac = 0 হয় তেতিয়া হলে দুটা সমান মূল থাকিব আৰু b² - 4ac <= 0 হলে কোনো ধৰণৰ বাস্তৱ মূল নাথাকে অৰ্থাৎ অবাস্তৱ মূল থাকিব বা কাল্পনিক মূল থাকিব আৰু মধ্যপদ বিভাজন যেটো আছে মধ্যপদ বিভাজনটো তোমালোকে জানা ইয়াতে যেটো l আছে সেই l টো তুমি এনেকৈ ভাঙিব লাগিব যাতে তোমাৰ a ৰ সহগ আৰু b ৰ সহগৰ পূৰণফলৰ সমান হয় আৰু যোগ বা বিয়োগ কৰিলে তোমাৰ কি হয় l ৰ সমান হয় অৰ্থাৎ তোমাৰ এটো ইকুৱেশন তুমি এনেকৈ লিখিব পাৰা a² + m + n * a * mn ঠিক আছে তো ইয়াৰ পৰা ভাঙি দিলে তোমাৰ এটো হ'ব লাগিব a + m a + n হ'ব লাগিব ইয়াৰ পিছত চোৱা এই কেইটা ফৰ্মুলা তোমাৰ বহুত ইম্পৰ্টেন্ট হয় এই ফৰ্মুলাবোৰ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰা আৰু যদি তোমালোকৰ টাইম আছে তেতিয়া হলে তোমালোকে এবাৰ লিখি লোৱা ঠিক আছে এটো চোৱা এটো α + β² = α² + 2 α * β + β² এটো α - β² = α² - 2 α β + β² α + β * α β হলে α² - β²। এতিয়া সব অনুসিদ্ধান্তসমূহ কি আছে যদি α² + β² হয় তেতিয়া হলে কি হ'ব α + β² - 2 * α β α² + β² যদি হয় তেতিয়া হলে α - β² + 2 * α * β তুমি এটো এনেকৈ লিখিব পাৰা এটো তাৰ পিছত α + β² এটো আৰু এক ধৰণে লিখিব পাৰা α - β² + 4 * α β α - β² = α + β² - 4 α β α + β² তুমি লিখিব পাৰা 2 * এটো α² + β² আৰু যদি এতে মাইনাস দি তুমি লিখিব পাৰা ডাইৰেক্টলি 4 * α β অৰ্থাৎ a + b² - a - b² = 4 * α β এটো লিখিব পাৰা তাৰ নহলে তোমাৰ এটো লিখিব পাৰা α * β = 1/4 α + β² - α - β² বা α + β² / 2 - α - β² / 2 x plus alpha plus into x plus beta is equal to x square plus alpha plus beta into x plus alpha into beta এটো তোমাৰ যেটো alpha আৰু beta আছে তাতে তুমি e আৰু b বুলি ধৰিব পাৰা ঠিক আছে আৰু এটো সব x plus alpha into x minus beta is equal to x square plus alpha minus beta into x minus alpha into beta x minus alpha into x plus beta is equal to x square minus alpha minus beta into x minus alpha into beta x minus alpha into x minus beta is equal to x square minus alpha plus beta into x plus alpha into beta এটো তো আমি বাৰে বাৰে কৰিছো এর পিছত সব তোমাৰ যেটো কিউবিক যিবোৰ ফৰ্মুলা আছে হেবোৰ কি হয় alpha plus beta whole cube is equal to alpha cube plus beta cube plus 3 alpha beta into alpha plus beta নহলে তুমি এটো এনেকৈ লিখিব পাৰা alpha cube plus 3 alpha square beta plus 3 alpha beta whole square plus beta cube alpha minus beta whole cube এটো লিখিব পাৰা alpha cube minus beta cube minus 3 alpha beta into beta alpha minus beta নহলে তুমি এনেকৈ লিখিব পাৰা alpha cube minus 3 alpha square beta plus 3 alpha beta square minus beta cube বা তুমি এটো এনেকৈ লিখিব পাৰা alpha cube plus beta cube যদি থাকে এটো এনেকৈ লিখিব পাৰা alpha plus beta whole cube minus এটো 3 alpha beta into alpha plus beta
নহ'লে তুমি এইটো এনেকৈ লিখিব পাৰা আলফা কিউব মাইনাছ বিটা কিউব ইজ ইকুৱেল টু আলফা মাইনাছ বিটা হোল কিউব প্লাছ 3 আলফা বিটা ইনটু আলফা মাইনাছ বিটা আৰু এইকেইটা তোমাৰ একে হয় এইটোৰ লগত তেতিয়া সমান্তৰ প্ৰগতিৰ ফৰ্মুলা কেইটা এটা সমান্তৰ প্ৰগতিৰ এনতম পদ যেটো এনতম পদ হেতু কি হয় an = a + n - 1 * d যত a মানে হৈছে প্ৰথম পদ d মানে হৈছে সাধাৰণ অন্তৰ আৰু n মানে হৈছে পদৰ সংখ্যা আৰু an মানে হৈছে লাষ্টৰ টাৰ্ম অৰ্থাৎ শেষৰ পদ আৰু সমান্তৰ প্ৰগতিৰ যদি কোনো এটা সমান্তৰ প্ৰগতিৰ nটা পদৰ যোগফল s অৰ্থাৎ তোমাৰ যোগফল n/2 into 2a + n - 1 * d এটো তুমি এনেকৈ লিখিব পাৰা এটো a + an বা এটো তোমাৰ এনেকৈ লিখে a + l হয়নে এটো এনেকৈ লিখা হয় n/2 into a + l বুলিও লিখা হয় অৰ্থাৎ l = আমি এটো লিখিব পাৰো এটো a + n - 1 * d আমাৰ এটো ফৰ্মুলাও আমি এপ্লাই কৰিব পাৰো একে হয় an ৰ লগত এটো একে হয় তাৰ পিছত এটো সহায়তে দিয়ে দিছে s = n/2 into a + l বা s = n/2 a + an এটো এনেকৈ মনত ৰাখা তোমালোকে এৰ পিছত চোৱা এইখিনি তোমাৰ ইম্পৰ্টেন্ট হয় চোৱা যদি p x অক্ষত থাকে তেতিয়াহলে y টো সদায় 0 হ'ব মানে এটো হৈছে তোমাৰ কাৰ্টেজিয়ান প্লেনত কোনো এটা পয়েন্ট যদি p এটো যদি x অক্ষৰ ওপৰত থাকে y ৰ ভ্যালু 0 হ'ব যদি y অক্ষৰ ওপৰত থাকে x ৰ ভ্যালু 0 হ'ব যদি প্ৰথম চুকত থাকে এটো সব প্ৰথম চুক হলে দুটা পজিটিভ হ'ব ঠিক আছে প্ৰথম চুকত থাকিলে তোমাৰ x ও পজিটিভ হ'ব তাৰ পিছত y ও কি হ'ব পজিটিভ হ'ব অৰ্থাৎ x > 0 y > 0 হ'ব যদি কোনো এটা পয়েন্ট তোমাৰ যদি দ্বিতীয় চুকত থাকে দ্বিতীয় চুকত থাকিলে এটো চুকত আহিব এটা x ৰ ভ্যালুটো নেগেটিভ হ'ব x ৰ ভ্যালু নেগেটিভ হলে x < 0 হ'ব আৰু y টো তোমাৰ কি হ'ব পজিটিভ হ'ব অৰ্থাৎ y > 0 হ'ব যদি তৃতীয় চুকত থাকে তেতিয়াহলে তোমাৰ দুটা কি হ'ব নেগেটিভ হ'ব দুটা নেগেটিভ x ৰ ভ্যালু নেগেটিভ হ'ব y ৰ ভ্যালু নেগেটিভ হ'ব অৰ্থাৎ x < 0 আৰু y ও তোমাৰ কি হ'ব <0 হ'ব y ও <0 হ'ব আৰু যদি p টো যদি 4 নম্বৰ চুকত থাকে 4 নম্বৰ চুকত থাকিলে তোমাৰ x ৰ ভ্যালুটো পজিটিভ আহিব আৰু y ৰ ভ্যালুটো কি আহিব নেগেটিভ আহিব ঠিক আছে x ৰ ভ্যালু পজিটিভ y ৰ ভ্যালু নেগেটিভ থাকিব অৰ্থাৎ x < 0 আৰু y <0 এইকেইটা তোমালোকে মনত ৰাখা তোমালোকৰ অংকত ইউজ হ'ব ইয়াৰ পিছত চোৱা এটো যেটো তোমাৰ দ্বিঘাত বহুপদ আছে বা দ্বিঘাত সমীকৰণ আছে হেতুৰ মূলৰ প্ৰকৃতি এটো অলপ আগতে ক'লো ইয়াৰ এবাৰ চোৱা দুটা নিৰ্দিষ্ট বাস্তৱ মূল থাকিব যদি ইয়াৰ ভেদ নিৰূপক এটো সব এইখিনিক ভেদ নিৰূপক বুলি কয় তো b² - 4ac > 0 দুটা সমান বাস্তৱ মূল থাকিব যদি b² - 4ac = 0 হয় দুটা বাস্তৱ মূল নাথাকে অৰ্থাৎ মূলটা কাল্পনিক হ'ব যেতিয়া তোমাৰ b² - 4ac এটো কি হ'ব <0 হ'ব আৰু এটো তুমি ডাইৰেক্টলি এনেকৈ ওলাব পাৰা মূল দুটা চোৱা b² - 4ac > 0 হলে তেতিয়াহলে মূল দুটা কি হ'ব এটা মূল হ'ব x = -b / 2a + √b² - 4ac / 2a তুমি ডাইৰেক্টলি এটো ফৰ্মুলা এপ্লাই কৰি মূল দুটা ওলাব পাৰিবা x = এটো -b / 2a - √b² - 4ac / 2a যদি b² - 4ac = 0 হয় তেন্তে দুটা সমান আৰু বাস্তৱ মূল থাকিব আৰু সেই মূল দুটা কি হ'ব এটা হ'ব তোমাৰ -b/2a আৰু এটা -b/2a কাৰণ তোমাৰ দুটা একেই হ'ব অৰ্থাৎ তোমাৰ দুটা মূল কি হ'ব -b/2a হ'ব ঠিক আছে আৰু যদি b² - 4ac < 0 হয় তেতিয়াহলে কোনো বাস্তৱ মূল নাথাকে ইয়াৰ পিছত চোৱা এটো মৌলিক সমানুপাতিকৰ যেটো উপপাদ্য আছে সেই উপপাদ্যটো এবাৰ চাইলা মৌলিক সমানুপাতিকতাৰ যেটো উপপাদ্য আছে এটো কিন্তু তোমাৰ এছাৰশন আৰু ৰিজনিংত ইউজ হয় তোমালোকে প্ৰি-বোৰ্ড এক্সামিনেশনত গমে পাইছা মৌলিক সমানুপাতিকৰ উপপাদ্যটো কি কয় চোৱা যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা এডাল ৰেখাই আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেন্তে সেই বাহু দুটা একে অনুপাতত ভাগ হয় এটো আৰু মৌলিক সমানুপাতিকৰ উপপাদ্য যেটো 2 নম্বৰ উপপাদ্য আছে হেতু চোৱা যদি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক এডাল ৰেখাই একে অনুপাতত ভাগ কৰে তেন্তে সেই ৰেখাডাল তৃতীয় বাহুৰ কি হ'ব সমান্তৰাল হ'ব এটো স্থানাঙ্ক জ্যামিতি চোৱা
স্থানাঙ্ক জ্যামিতি তোমাৰ দূৰত্বৰ সূত্ৰটো প্ৰথমত দূৰত্বৰ সূত্ৰ কি আছিল যদি p x1 y1 আৰু q x2 y2 বিন্দু হয় তেতিয়াহলে এই দুটাৰ মাজৰ দূৰত্ব কি হ'ব √x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার আর দুটা আন্ডার রুট থাকিব আর বিভাজন সূত্রটো চা বিভাজন সূত্র তোমার m1 x2 প্লাস m2 x1 ডিভাইডেড বাই m1 প্লাস m2 যত m1 আৰু m2 হৈছে তোমার অনুপাত আৰু তোমার এইটো হৈছে তোমার বিন্দুৰ x স্থানাঙ্ক আৰু এইটো হ'ব y স্থানাঙ্ক অর্থাৎ m1 y2 প্লাস m2 y1 ডিভাইডেড বাই m1 প্লাস m2 আৰু ইয়াতে তোমাৰ এটা বিন্দুত x আৰু y যে থাকে যেটো তোমাৰ y থাকে এই y টুক তোমাৰ কি বুলি কয় ভুজ বুলি কয় y টুক ভুজ কয় আৰু সরি x টুক ভুজ কয় আৰু y টুক কি বুলি কয় কুটি বুলি কয় ঠিক আছে x হৈছে ভুজ আৰু y হৈছে কুটি আৰু তোমাৰ ত্ৰিভুজৰ কালিৰ যেটো ফৰ্মুলা আছে হেটো তোমাৰ এই তিনিটা যদি পয়েন্ট হয় তেতিয়া হলে হাফ অফ হেটো x1 into y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ইয়াতে তোমাৰ যদি যেটো y যেটো সিকোয়েন্স আছে এটো মনত না থাকিলে তুমি এনেকে লিখি লবা লিখি ললে তোমাৰ হৈ যাব ঠিক আছে তুমি এটো 2 ৰ পৰা আৰম্ভ কৰিবা মানে 2 minus 3 তাৰ পিছত আহিব 3 minus 1 এটো তাৰ পিছত আহিব 1 minus 2 এটো বুজি পালানে ইয়াৰ পিছত চোৱা এটো যেটো আমাৰ ট্রাইগোনোমেট্রি আছে ট্রাইগোনোমেট্রি ফর্মুলা কেটা সোয়া sin θ = 1 by cosec θ sin θ = 1 by cosec θ cosec θ = 1 by sin θ অর্থাৎ sin θ * cosec θ = 1 তাৰপিছত cos θ = 1 by sec θ sec θ = 1 by cos θ অর্থাৎ cos θ * sec θ = 1 মনত ৰাখিবা এইবোৰ তোমালোকৰ অংকত এপ্লাই কৰিব পাৰিবা tan θ = 1 by cot θ cot θ = 1 by tan θ অর্থাৎ tan θ * cot θ = 1 ইয়াৰ পিছৰ ফৰ্মুলা কেটা সোয়া এটো ফৰ্মুলা সোয়া তোমাৰ sin অফ যদি তুমি cos ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে 1 - cos স্কয়ার θ হ'ব অর্থাৎ sin θ = 1 - cos স্কয়ার θ যদি tan ৰ ফৰ্মত লিখিব লাগে অর্থাৎ তোমাৰ tan লৈ যদি কনভার্ট কৰিব লাগে তেতিয়া হলে এটো হ'ব tan θ ডিভাইডেড বাই √1 + tan স্কয়ার θ যদি sin অফ cot ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে হ'ব 1 ডিভাইডেড বাই cot স্কয়ার θ প্লাস 1 যদি sec ৰ ফৰ্মত লিখিব লাগে √sec স্কয়ার θ - 1 ডিভাইডেড বাই sec θ হ'ব আৰু যদি cosec ৰ ফৰ্মত লিখিব লাগে sin অফ যদি cosec লৈ পৰিৱৰ্তন কৰিব লাগে তেতিয়া হলে এটো হ'ব 1 বাই cosec θ ইয়াৰ পিছত চোৱা যেটো cos θ আছে cos θ ক sin θ ৰ ফৰ্মত লিখিবলৈ হলে 1 - sin স্কয়ার θ অর্থাৎ তোমার 1 - sin স্কয়ার θ মানে হৈছে cos θ আৰু তোমাৰ যদি tan ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে হ'ব 1 ডিভাইডেড বাই 1 প্লাস √1 প্লাস tan স্কয়ার θ যদি cot ৰ ফৰ্মত লিখিব লাগে cos ক যদি cot ফৰ্মত লিখিব লাগে তেতিয়া হলে cot θ ডিভাইডেড বাই √cot স্কয়ার θ প্লাস 1 আৰু যদি sec ৰ ফৰ্মত লিখিব লাগে 1 বাই sec θ মানে 1 বাই sec θ মানে cos θ আৰু যদি cosec ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে cos θ ক তুমি লিখিব পাৰা এটো এনেকুৱা ধৰণে এটো cosec স্কয়ার θ - 1 ডিভাইডেড বাই cosec θ আৰু যদি তোমাৰ tan θ যদি sin ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে হ'ব sin θ ডিভাইডেড বাই 1 - sin স্কয়ার θ আন্ডার ৰুট তাৰ পিছত cos θ ৰ ফৰ্মত যদি লিখিব লাগে তেতিয়া হলে হ'ব আন্ডার ৰুট 1 - cos স্কয়ার θ ডিভাইডেড বাই cos θ আৰু যদি tan ক যদি cot ৰ ফৰ্মত লিখিব লাগে 1 বাই cot θ হ'ব আৰু যদি তুমি sec ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে sec স্কয়ার θ - 1 হ'ব আন্ডার ৰুট আৰু তোমাৰ যদি cosec ৰ ফৰ্মত tan ক প্ৰকাশ কৰিব লাগে তেতিয়া হলে হ'ব 1 ডিভাইডেড বাই √cosec স্কয়ার θ - 1 আৰু cot θ ক যদি তুমি লিখিব লাগে sin ৰ ফৰ্মত লিখিবলৈ হলে √1 - sin স্কয়ার θ ডিভাইডেড বাই sin θ যদি cos ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে হ'ব cos θ ডিভাইডেড বাই √1 - cos স্কয়ার θ tan ৰ ফৰ্মত লিখিবলৈ হলে 1 ডিভাইডেড বাই tan θ আৰু তোমাৰ যদি sec ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে হ'ব 1 ডিভাইডেড বাই √sec স্কয়ার θ - 1 আৰু cot θ ক যদি cosec ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে হ'ব √cosec স্কয়ার θ - 1 sec θ তুমি sin ৰ ফৰ্মত লিখিবলৈ হলে লিখিব লাগিব 1 ডিভাইডেড বাই √1 - sin স্কয়ার θ sec θ যদি তুমি cos ৰ ফৰ্মত লিখিব লাগে তেতিয়া হলে হ'ব 1 বাই cos θ
টেনৰ ফৰ্মত লিখিবলৈ হ'লে লিখিব লাগিব √1 + tan স্কয়াৰ থিটা আৰু যদি cot থিটাক লিখিবলৈ যোৱা তেতিয়াহ'লে লিখিব লাগিব √cot স্কয়াৰ থিটা + 1 / cot থিটা আৰু তো তোমাৰ ইফালে cosec ৰ ফৰ্মত লিখিবলৈ হ'লে cosec থিটা / √cosec স্কয়াৰ থিটা - 1 লিখিব লাগিব আৰু cosec থিটাক sin থিটাৰ ফৰ্মত লিখিলে হ'ব 1/sin থিটা cos ৰ ফৰ্মত লিখিলে হ'ব 1 / √1 - cos স্কয়াৰ থিটা তোমাৰ tan ৰ ফৰ্মত লিখিবলৈ হ'লে লিখিব লাগিব √1 + tan স্কয়াৰ থিটা / tan থিটা আৰু তোমাৰ cot ৰ ফৰ্মত লিখিব লাগিব √cot স্কয়াৰ থিটা + 1 আৰু যদি sec থিটাত লিখিবলৈ যোৱা তেতিয়াহ'লে sec থিটা / √sec স্কয়াৰ থিটা - 1 বুজি পালানে এইকেইটা মানে এইকেইটা তোমাৰ কনভাৰ্জন হয় কোনটো আমি কেনেকৈ কনভাৰ্জন কৰিব পাৰো ইয়াতে চোৱা sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা = 1 অৰ্থাৎ sin স্কয়াৰ থিটা = 1 - cos স্কয়াৰ থিটা cos স্কয়াৰ থিটা = 1 - sin স্কয়াৰ থিটা আৰু 1 + tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা এইকেইটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ তোমাৰ ট্ৰাইগোনোমেট্ৰিৰ যিকোনো অংক আহিলে তোমালোকে এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা - 1 sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা = 1 ইয়াৰ পিছত চোৱা cot স্কয়াৰ থিটা + 1 = cosec স্কয়াৰ থিটা অৰ্থাৎ cot স্কয়াৰ থিটা = cosec স্কয়াৰ থিটা - 1 cosec স্কয়াৰ থিটা - cot স্কয়াৰ থিটা = 1 ইয়াৰ পিছত চোৱা তোমাৰ এইকেইটা এইটো তালিকাখনটো তোমালোকৰ মনত আছে এই তালিকাখন তুমি মনত পেলাই যাবা এবাৰ ইয়াৰ পিছত চোৱা তোমাৰ বিপৰীত যিবোৰ আছে বা পূৰক কোণ যিবোৰ আছে অৰ্থাৎ sin * 90° - থিটা = cos থিটা tan * 90° - থিটা = cot থিটা sec 90° - থিটা = cosec থিটা cos 90° - থিটা = sin থিটা cot 90° - থিটা = tan থিটা cosec 90° - থিটা = sec থিটা এইকেইটাও ইম্পৰ্টেন্ট হয় তোমালোকৰ এইকেইটা এপ্লাই হ'ব ইয়াৰ পিছত চোৱা এটো তোমাৰ আয়তীয় ঘনকৰ যদি কৰ্ণৰ তোমাৰ দৈৰ্ঘ্য ওলাব লাগে তেতিয়াহ'লে হ'ব √L² + B² + AC² য'ত L মানে দৈৰ্ঘ্য B মানে হৈছে প্ৰস্থ S মানে হৈছে উচ্চতা টোটাল সারফেস এরিয়া অর্থাৎ মোট পৃষ্ঠকালি 2 * LB + BH + HL আর তোমার যদি ল্যাটারাল সারফেস এরিয়া অর্থাৎ বক্র পৃষ্ঠকালি 2 * L + B * H আর আয়তন হবো LBH ইয়াৰ পিছত চা ঘনকৰ এই ফৰ্মুলাটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঘনকৰ যেটো ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্য তুমি বাহুৰ পৰা এনেকে নিৰ্ণয় কৰিব পাৰা √3 * L টোটাল সারফেস এরিয়া অর্থাৎ মোট পৃষ্ঠকালি হবো 6L² তার পিছত তোমার পৃষ্ঠকালি হবো 4L² আর তোমার আয়তন হবো L3 ইয়াৰ পিছত চোৱা লম্ব বৃত্তাকার বেলন বা সিলিন্ডার বুলিও কয় লম্ব বৃত্তাকার বেলন বা সিলিন্ডার ঠিক আছে একে হয় তো তোমার টোটাল সারফেস এরিয়া অর্থাৎ তোমার মোট পৃষ্ঠকালি হবো 2πr * r + h আর তোমার কার্ভ সারফেস এরিয়া অর্থাৎ বক্র পৃষ্ঠকালি হবো 2πrh আর তোমার আয়তন হবো πr² * h ইয়াৰ পিছত চোৱা এটো ফুফুলা বেলন যেটো আছে অর্থাৎ হলো সিলিন্ডার টোটাল সারফেস এরিয়া হবো 2πh * r + r প্লাস 2πr² - r² য'ত r মানে হৈছে তোমাৰ বহি ব্যাসাৰ্ধ আৰু এই স্মল r মানে হৈছে অন্ত ব্যাসাৰ্ধ ঠিক আছে আৰু তোমাৰ কার্ভ সারফেস এরিয়া অর্থাৎ বক্রপৃষ্ঠৰ কালি 2πrh + 2πr বা তুমি এটো লিখিব পাৰা 2πr * r + r r মানে হৈছে বহি ব্যাসাৰ্ধ আৰু স্মল r মানে হৈছে অন্ত ব্যাসাৰ্ধ আৰু তোমাৰ ফুফুলা চুঙাৰ আয়তন πr² - r² * h ইয়াৰ পিছত তোমাৰ প্ৰত্যেক প্ৰান্তৰ কালি অৰ্থাৎ সাইডৰ কালি তোমাৰ কি হ'ব πr² - r² ইয়াৰ পিছত চা শংকু লম্ব বৃত্তাকাৰ শংকুৰ হেলনীয় উচ্চতা L = √h² + r² য'ত h মানে হৈছে উচ্চতা আৰু r মানে হৈছে ভূমি ব্যাসাৰ্ধ ঠিক আছে আৰু ভূমিৰ কালি πr² টোটাল সারফেস এরিয়া অর্থাৎ তোমার মোট পৃষ্ঠকালি হ'ব তোমাৰ πr * L + r আৰু তোমাৰ বক্ৰপৃষ্ঠৰ কালি হ'ব πrl আৰু তোমাৰ শংকুৰ আয়তন হ'ব 1/3 πr²h ইয়াৰ পিছত চা লম্ব বৃত্তাকাৰ শংকুচ্ছেদ ঠিক আছে শংকুৰ পৰা কাটি ওলালে যিখিনি হয় টোটাল সারফেস এরিয়া অর্থাৎ মোট পৃষ্ঠকালি
পাই এল ইন্টু r1 প্লাছ r2 প্লাছ পাই r1 স্কুৱেৰ প্লাছ পাই r2 স্কুৱেৰ, য'ত তোমাৰ এল মানে হৈছে √ac স্কুৱেৰ প্লাছ r1 মাইনাছ r2 হোল স্কুৱেৰ। ঠিক আছে, লম্ববৃত্তাকাৰ শংকুচ্ছেদ মানে তোমাৰ এইটো চোৱা, শংকুচ্ছেদ তোমাৰ এইটো যদি শংকু হয়, এফালৰ পৰা তুমি যদি এই মাজেদি যদি কাটি পেলোৱা তেতিয়াহ'লে এইটো তোমাৰ কেনেকুৱা হ'ব, এইটো এনেকুৱা হ'ব, এইটো তোমাৰ এইটোৰ কথা কৈছে, এইখিনি। ঠিক আছে, এইটো তাৰপিছত তোমাৰ কাৰ্ভ সাৰফেস এৰিয়া অৰ্থাৎ বক্ৰপৃষ্ঠৰ কালি, এইখিনিৰ কালি হ'ব পাই ইন্টু r1 প্লাছ r2 ইন্টু এল, আৰু আয়তন হ'ব 1/3 r1 স্কুৱেৰ প্লাছ r2 স্কুৱেৰ প্লাছ r1 ইন্টু r2। এইটো ইয়াৰ পিছত চোৱা গোলকটো তোমালোকে জানাই ফুটবল এটা গোলক হয়। ঠিক আছে, তো টোটেল সারফেস এরিয়া অর্থাৎ মোট পৃষ্ঠকালি হব 4 পাই r স্কয়ার আর আয়তন হব 4/3 পাই r কিউব। অর্ধগোলকৰ চোৱা অর্থাৎ হেমিস্ফিয়াৰৰ মোট পৃষ্ঠকালি হৈছে 3 পাই r স্কয়ার, কার্ভ সারফেস এরিয়া অর্থাৎ বক্রপৃষ্ঠকালি হব 2 পাই r স্কয়ার, আর তোমার ভূমির কালি পাই r স্কয়ার, আর তোমার আয়তন হব 2/3 পাই r কিউব। ইয়াৰ পিছত চোৱা স্ফেৰিকেল শেলৰ যেটো আয়তন এটো হ'ব 4/3 পাই r কিউব মাইনাস r কিউব, য'ত r মানে হৈছে তোমাৰ বহি ব্যাসাৰ্ধ আৰু এই r মানে স্মল r মানে হৈছে অন্ত ব্যাসাৰ্ধ। অৰ্ধগোলকৰ কক্ষ হেমিস্ফেৰিকেল শেল এটো আমাৰ এবাৰ দিয়া নাই, এটো এক্সক্লুড কৰিছে। এটো সব পৃষ্ঠকালি আৰু আয়তন, ইয়াৰ পৰা এটো তাম পঢ়িলে। ট্ৰেপিজিয়ামৰ কালি হৈছে, তো মনত ৰাখিবা এইটো ট্ৰেপিজিয়ামৰ কালি হৈছে তোমাৰ 1/2 ইনটু এটো সমান্তৰাল বাহুৰ দৈৰ্ঘ্য ইনটু h, সামান্তৰিকৰ কালি হৈছে তোমাৰ b ইনটু h, আৰু তোমাৰ যেটো পেৰিমিটাৰ আছে অৰ্থাৎ পৰিধি বা পৰিসীমা 2 ইনটু সন্নিহিত বাহুকেইটাৰ দৈৰ্ঘ্যৰ সমষ্টি, আৰু তোমাৰ ট্ৰেপিজিয়ামৰ পেৰিমিটাৰ এটো চাৰিটা বাহু যোগ কৰি দিলেই হৈ যাব। আয়তৰ কালি l ইনটু b আৰু পেৰিমিটাৰ হৈছে 2 ইনটু l প্লাছ b। ৰম্বাসৰ যেটো পৰিসীমা হেতু হৈছে 4s, s মানে হৈছে বাহু, আৰু তোমাৰ ৰম্বাসৰ কালি হাফ ইনটু d1 ইনটু d2, য'ত d1 হৈছে ডায়াগোনাল, দুটা ডায়াগোনাল থাকে, এই ডায়াগোনালৰ পূৰণফলৰ আধা। বৰ্গৰ পৰিসীমা এটো 4s অৰ্থাৎ s মানে হৈছে বাহু, আৰু তোমাৰ কালি হ'ব বাহু স্কয়াৰ। আর তোমার বৃত্তৰ পেরিমিটার তো আমি জানে পৰিধি 2 পাই r আৰু কালি হৈছে পাই r স্কয়াৰ। অৰ্ধবৃত্তৰ যেটো তোমাৰ পৰিসীমা হেতু পাই r ইনটু 2r, আৰু তোমাৰ কালি হ'ব পাই r স্কয়াৰ বাই 2, আৰু চুকৰ কালি পাই r স্কয়াৰ বাই 4 হয়। ইয়াৰ পিছত চোৱা ত্ৰিভুজৰ কালি হাফ ইনটু b ইনটু h অৰ্থাৎ হাফ ইনটু ভূমিপূৰণ উন্নতি। হিৰণৰ সূত্ৰ হৈছে হিৰণৰ যেটো ফৰ্মুলা এটো অৰ্থাৎ ত্ৰিভুজ এটাৰ কালি হৈছে s ইনটু s মাইনাস a s মাইনাস b ইনটু s মাইনাস c, য'ত abc হৈছে বাহুৰ দৈৰ্ঘ্য আৰু তোমাৰ s মানে হৈছে সেমি পেৰিমিটাৰ অৰ্থাৎ a প্লাস b প্লাস c ডিভাইডেড বাই 2। ইয়াৰ পিছত চোৱা এটো তোমাৰ বহুত জিলাত আহিছে অলৰেডি, এটো ফৰ্মুলা যেটো পাই আছে, পাই হৈছে তোমাৰ পৰিধি বাই ব্যাস। ঠিক আছে, পৰিধি ডিভাইডেড বাই ব্যাস, মানে এটো তোমাৰ যদি বৃত্ত হয় ইয়াৰ পৰিধি হ'ব 2 পাই r আৰু ব্যাস হ'ব কি d। এটো ইয়াৰ পিছত চোৱা এইখিনি তোমালোকে মনত ৰাখিবা, তোমালোকৰ বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰত এইখিনি কিন্তু লাগিব। ঠিক আছে, এটা ঘড়ীৰ মিনিটৰ কাটায় তোমাৰ 1 ঘণ্টাত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 360 ডিগ্ৰী। এটা মিনিটৰ কাটায় 1 মিনিটত উৎপন্ন কৰা কোণ হৈছে 6 ডিগ্ৰী, আৰু তোমাৰ এটা মিনিটৰ কাটায় 12 ঘণ্টাত উৎপন্ন কৰা কোণৰ পৰিমাণ 360 ডিগ্ৰী। এটা ঘড়ীৰ কাটায় 1 ঘণ্টাত উৎপন্ন কৰা কোণৰ পৰিমাণ 30 ডিগ্ৰী। এটা ঘড়ীৰ কাটাৰ 1 মিনিটত উৎপন্ন কৰা কোণৰ পৰিমাণ হৈছে হাফ ডিগ্ৰী। ঠিক আছে, ইয়াতে কিন্তু মনত ৰাখিবা দেই, এটো 1 ঘণ্টা আৰু এটো হৈছে 1 মিনিট, মনত ৰাখিবা, কনফিউজ নহবা। ইয়াৰ পিছত চোৱা এটা চকাৰ পৰিধি 2 পাই r, এপাক ঘূৰোতে এটা চকাই অতিক্ৰম কৰা দূৰত্ব 2 পাই r সমান হ'ব 1 মিনিটত ঘূৰ্ণনশীল চকাই সম্পূৰ্ণ কৰা পাকৰ সংখ্যা কি হ'ব 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই পৰিধি। এটা চুকৰ কেন্দ্ৰস্থ কোণৰ মান হ'ব কিমান ডিগ্ৰী 90 ডিগ্ৰী। ইয়াৰ পিছত চোৱা এটো
পৰিসংখ্যা বিজ্ঞানৰ এইখিনি চোৱা আমি সকলোৱে জানো মাধ্য নিৰ্ণয় কৰা তিনিটা পদ্ধতি আছে এটা হৈছে প্ৰত্যক্ষ মাধ্য এটা হৈছে বিবেচিত মাধ্য আৰু এটা হৈছে তোমাৰ ঢাপ বিচ্যুতি পদ্ধতি হয়নে তো তোমাৰ প্ৰত্যক্ষ মাধ্যত কি কৰা হয় মাধ্য ইজ ইকুৱেল টু সামেশন অফ fi xi ডিভাইডেড বাই সামেশন অফ fi তাৰ পিছত তোমাৰ বিবেচিত মাধ্য যদি ইউজ কৰা তেতিয়া হলে হ'ব a মানে হৈছে তোমাৰ বিবেচিত মাধ্য প্লাস সামেশন অফ fi di আৰু সামেশন অফ fi আৰু তোমাৰ ঢাপ বিচ্যুতি যিটো পদ্ধতি আছে ঢাপ বিচ্যুতি পদ্ধতিত হ'ব মাধ্য ইজ ইকুৱেল টু a প্লাস h ইনটু সামেশন অফ fi ui ডিভাইডেড বাই fi ইয়াৰ পিছত চোৱা তোমাৰ এটো অসংগবদ্ধ যদি তথ্য হয় তেতিয়া হলে তোমাৰ ইয়াৰ মাধ্য কি হ'ব n+1 তম পৰ্যবেক্ষণ আৰু যদি তোমাৰ যুগ্ম হয় তেতিয়া হলে তোমাৰ কি হ'ব n+1 ডিভাইডেড বাই 2 তম তোমাৰ এটো যুগ্ম হলে এটো হ'ব আৰু অযুগ্ম হলে n+1 সরি এটো n+1 1 তম তথ্য n+1 তম তথ্য আৰু n তথ্যৰ তোমাৰ গড় মান হ'ব অসংগবদ্ধ তথ্যৰ মাধ্য যদি তোমাৰ কি হয় অযুগ্ম হয় মানে n আৰু n+1 তম তথ্য দুটাৰ গড় মান হ'ব তোমাৰ এটোৰ মাধ্য আৰু যদি অযুগ্ম হয় তেতিয়া হলে n+1 ডিভাইডেড বাই 2 কি হ'ব মাধ্য হ'ব আৰু তোমাৰ এফালে চোৱা এটো মাধ্য নিৰ্ণয় কৰা সংগবদ্ধ যদি তথ্য হয় তেতিয়া হলে l plus n by 2 minus cf divided by f into h যত l মানে হৈছে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা n মানে হৈছে পৰ্যবেক্ষণৰ সংখ্যা cf মানে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা আৰু তোমাৰ f মানে হৈছে মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা আৰু তোমাৰ এইফালে এইকেইটা মনত ৰাখা fi মানে হৈছে বাৰম্বাৰতা xi মানে শ্ৰেণী সূচক a মানে হৈছে বিবেচিত মাধ্য di মানে হৈছে বিচ্যুতি h মানে শ্ৰেণী দৈৰ্ঘ্য আৰু তোমাৰ ui = xi - a ডিভাইডেড বাই h ইয়াৰ পিছত এটো তাৰ পঢ়িলে সংগবদ্ধ তথ্যৰ যেটো বহুলক আছে এটোৰ ফৰ্মুলা আছে এটো বহুলক নিৰ্ণয় কৰা ফৰ্মুলা l plus f1 minus f0 বা f0 বুলি ক'ব পাৰা 2f1 minus f0 minus f2 into h ইয়াতে তোমাৰ এইকেইটা তোমাৰ মনত ৰাখিব লাগে তেতিয়াহে তুমি ফৰ্মুলাটো এপ্লাই কৰিব পাৰিবা l মানে হৈছে বহুলক শ্ৰেণীৰ নিম্ন সীমা f1 মানে বহুলক শ্ৰেণীৰ বাৰম্বাৰতা f0 মানে বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা f2 মানে বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা আৰু h মানে হৈছে শ্ৰেণী দৈৰ্ঘ্য অৰ্থাৎ শ্ৰেণীৰ যেটো ডিফাৰেন্স থাকে হেতু আৰু সম্ভাৱিতাৰ সূত্ৰটো আমি জানোৱে কোনো এটা ঘটনাৰ সম্ভাৱিতা হৈছে মূল প্ৰচেষ্টাৰ সংখ্যা তলত থাকিব আৰু এই প্ৰচেষ্টাটোৰ সপক্ষে থকা যেটো ঘটনা আছে হেতুৰ ফলাফল থাকিব ঠিক আছে এর পিছত পূৰক ঘটনা এটো তোমাৰ কি হয় PE0 অৰ্থাৎ PE নহৰ যেটো সম্ভাৱিতা হেতু 1 - PE হয় অৰ্থাৎ PE টো হয় ঘটনা তো সেই কাৰণে তোমাৰ এটা কাণ্ডক পূৰক বুলি কোৱা হয় অৰ্থাৎ তোমাৰ PE plus PE0 = কি হয় 1 হয় ঠিক আছে ইয়াৰ পিছত চোৱা এটো এটা ঘটনাৰ সম্ভাৱিতাৰ মান 0 বা 0 তকৈ ডাঙৰ 1 বা 1 তকৈ সৰু হয় অৰ্থাৎ এই কন্ডিশনটো তুমি মনত ৰাখিব লাগিব আৰু অসীম সংখ্যক সম্ভাৱ্য ফলাফল থকা ঘটনাৰ ক্ষেত্ৰত সম্ভাৱিতাৰ সংজ্ঞাটো প্ৰযোজ্য নহয় আৰু তোমাৰ কেইটামান কথা মনত ৰাখা যদি নিশ্চিত ঘটনা হলে তোমাৰ সম্ভাৱিতা 1 হ'ব আৰু যদি অনিশ্চিত ঘটনা হয় তেতিয়া হলে সম্ভাৱিতা সদায় কি হ'ব 0 হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল তোমালোকৰ মেথছত থকা ফৰ্মুলা কেইটা আশা কৰিছো তোমালোকৰ সহায়ক হ'ব সকলোকে তোমালোকক অন্তৰৰ পৰা বেষ্ট অফ লাক থাকিল তোমালোকে পৰীক্ষা ভালদৰে দি আহা আৰু তোমালোকৰ পৰীক্ষা শেষ হলে তোমালোকে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰি কোৱেশ্চন পেপাৰটো PDF কৰি দি দিবা মই তোমালোকক সলভ কৰি দি দিম তোমালোকৰ এটো MCQ আৰু লং কোৱেশ্চন দুটা সলভ কৰি দি দিম তোমালোকে চাই লবা তোমালোকৰ কিমান মাৰ্ক আহিব সকলোকে বেষ্ট অফ লাক থাকিল ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আকৌ লগ পাম তোমালোকৰ মেথছৰ কোৱেশ্চন পেপাৰৰ সলুশন লৈ ধন্যবাদ